পুনৰ মেৰামতি কৰিব লাগিব। হাই অসম চৰকাৰ মিছলীয়া, প্ৰমোদ বড়ো মিছলীয়া, প্ৰমোদ বড়ো কাম নাই, প্ৰমোদ বড়ো কাম নাই, প্রমোদ বড়ো হুঁশিয়ার, প্রমোদ বড়ো হায় বিদেশি সরকার হায় বিদেশি সরকার মুর্দাবাদ। ন্যায্য দাবি, আমার দাবি ন্যায্য দাবি, আমার দাবি মানিব লাগিব। এপিএমসি লং লিভ, অসম সরকার হায় বিজেপি সরকার মুর্দাবাদ, ইউপিপিএল মুর্দাবাদ, এপিএমসি জিন্দাবাদ। আমাকে রাস্তা লাগে, রাস্তা দিও। We want justice. No justice, no race. No justice, no race. আমাকে রাস্তা লাগিব। রঞ্জিয়ার পরে আলতিবাড়ি যে রাস্তা পুনর মেরামতি করিব লাগিব। হাই অসম সরকার মিছলীয়া, প্রমোদ বড়ো মিছলীয়া, প্রমোদ বড়ো কাম নাই, প্রমোদ বড়ো কাম নাই, প্রমোদ বড়ো হুঁশিয়ার, প্রমোদ বড়ো হায় বিদেশি সরকার হায় বিদেশি সরকার মুর্দাবাদ। আমি জনাত ইতিমধ্যে এই রঙিয়া লতিবাড়ি পথেদি আমার স্থানীয় এমসিএলএ মাননীয় পবিত্র কুমার বড়ো ডাঙরিয়া তেখেতে সদায় ইপিনেদি যোৱা অহা কৰে। তাৰ উপৰিও প্ৰমোদ বিটিচিৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙরিয়া তেখেতে ইপিনে সঘনাই যোৱা অহা কৰে। তাৰ লগতে বৰ্তমানে প্ৰাক্তন ৰাজ্যিক সভাপতি বিজেপিৰ তথা আমাৰ ৰঙিয়া সমষ্টিৰ বিধায়ক মাননীয় ভৱেশ কলিতা ডাঙরিয়া তেখেতে এই ৰোডেৰে সঘনাই অহা যোৱা কৰে। এনেকুৱা ধৰণৰ বাগা নেতা থকা অৱস্থাতো আজি খণ্ডিগড় অঞ্চলৰ লগতে কাউৰবাহা মৌজাৰ লগতে ৰঙিয়াবাসী আজি জিয়াতি ভোগ কৰিবলগীয়া হৈছে। তো আমি এইসকল নেতাক আহ্বান জনাইছো যে অনাগত দিনত বিটিআৰ নিৰ্বাচন নিচেই ওচৰত আহি আছে। আপোনালোকক 2025ত এই বিটিআৰ নিৰ্বাচনত ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় দিব। গতিকে আপোনালোকে এতিয়াও সময় থাকোতে কম সময়ৰ ভিতৰত আমি বিপুল দাবী জনাইছো যে আপোনালোকে এই ৰাস্তাটো কম সময়ৰ ভিতৰত মেৰামতি কৰি দিয়ক। অন্যথা 2025ৰ বিটিআৰ নিৰ্বাচন তথা 2026ৰ বিধানসভা নিৰ্বাচনত ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু আছে। চাওক, ৰঙিয়াৰ পৰা লতিবাড়ি যোৱা যিটো ৰোড ইতিমধ্যে এনেকুৱা দুৰৱস্থা হৈছে, ইয়াদি কোনো ধৰণৰ যাতায়াতৰ একেবাৰে অৱস্থাই নাই। ইতিমধ্যে এই পথটো হৈছে আমাৰ ৰঙিয়াৰ মেইন সংযোগী পথ। ৰঙিয়া মহাবিদ্যালয়, ৰঙিয়া ছোৱালী মহাবিদ্যালয়, ৰঙিয়া গাৰ্লছ, ৰঙিয়া হায়াৰ ছেকেণ্ডেৰী, দেউলকুচি কেবি উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাৰপিছত শংকৰাজান জাতীয় বিদ্যালয়, খণ্ডিগড় হাইস্কুল, গোটেইখিনি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এই পথেৰে যাতায়াত কৰে। আৰু আমি বিভিন্ন সময়ত দেখা পাইছো যে ছাত্ৰ ছাত্ৰীবিলাক ইয়াতে দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু মেডিকেলত যাবলগীয়া হৈছে। তো আমি এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰক দাবী জনাইছো যে প্ৰমোদ বড়ো ডাঙৰীয়া বিটিচিত ফুলজাৰি মাৰি কথা কোৱা তেখেতে ছুইজাৰলেণ্ড দৌৰা বুলি ইতিমধ্যে দাবী কৰিছে। তেখেতক আমি অৱগত কৰিব বিচাৰিছো, এই আপোনাৰ ছুইজাৰলেণ্ড নেকি? ছুইজাৰলেণ্ডৰ এই অৱস্থা নেকি? এজন গৰ্ভৱতী আই মহিলা এই ৰাস্তা দি যাব নোৱাৰে। বিভিন্ন ধৰণৰ মানে দুৰ্ভোগত আমি ভুগিবলগীয়া হৈছে। অসম চৰকাৰক দাবী জনাইছো যে আপোনালোকে ফুলজাৰি মৰা কথা কৈছিল যে অসম মানৰ দৰে ৰাস্তা ইয়াতে আপোনালোকে দিছে। এই ৰাস্তাটো বনাওঁতে আজি 5 বছৰ কাল উকলি গ'ল, এতিয়ালৈকে আপোনালোকৰ ৰাস্তা সম্পূৰ্ণ নহ'ল। আমাৰ প্ৰশ্ন, আপোনালোকৰ ৰাস্তা কেতিয়া সম্পূৰ্ণ হ'ব? ৰাইজ আপোনালোকৰ পৰা কোনো ধৰণৰ আঁচনি বিচৰা নাই, ৰাইজ আপোনালোকৰ কোনো ধৰণৰ ঘৰ বিচৰা নাই, কোনো ধৰণৰ বস্তু বিচৰা নাই। ৰাইজে বিচাৰিছে যাতায়াতৰ সুবিধাটো, আপোনালোকে সেইখিনি দিয়াৰ কাৰণে আজি ব্যৰ্থ হৈছে। তো আমি আজি এবিএমচি তথা খণ্ডিগড় অঞ্চলৰ ৰাইজ ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহি বাট পথ বন্ধ কৰি দিছে। যেতিয়ালৈকে মানে এই পথটো সম্পূৰ্ণকৈ মেৰামতি কৰি নিদিয়ে তেতিয়ালৈকে ৰাইজ ইয়াতে পথ অৱৰোধ কৰি থাকিব। আৰু আমি চৰকাৰক দাবী জনাইছো যে কম সময়ৰ ভিতৰত এই ৰাস্তাটো পুনৰ নিৰ্মাণ কৰিব লাগে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ
চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।